গুড মৰ্নিং এভৰিৱান। গুড নিউজটো ৰাতিয়ে আপোনালোকে বহুতে পাইছে আৰু বহুতে পোৱাও নাই। আপোনালোকৰ বাবে গুড নিউজটো মোৰ টেলিগ্ৰামত দিছো আৰু এটা কথা আপোনালোকক বাৰে বাৰে কওঁ যে অসম চৰকাৰৰ যিকোনো চাকৰিৰ বাবে অফিচিয়েল ৱেবছাইটত অহাৰ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন নটিফিকেশ্যন মুখেৰে জনাই দিয়ে। মানে মামাই যি ক'ব সেইখনে নটিফিকেশ্যন বুলি আপোনালোকে ধৰি ল'ব পাৰে। এডিআৰই ৰিজাল্টৰ বিষয়ে আপোনালোকে সকলোৱে সুধি থাকে। তেওঁ কৈছিলে যে ফেব্ৰুৱাৰী লাষ্টত নহলে মাৰ্চৰ ফাৰ্ষ্টত। আৰু আপোনালোকৰ বাবে এতিয়া গুড নিউজটো আহি গৈছে। ৰিজাল্টৰ ডেট লগভগ মানে আপোনালোকে পাইছে, কেতিয়া কি হ'ব সকলো কৈ আছো। এই যে ফেব্ৰুৱাৰীৰ 25-26 তাৰিখ আছে, তেতিয়া এই দুটা দিনত এডভান্টেজ আসামৰ কিছুমান কাম আছে। সেই কামবোৰ হোৱাৰ পিছত আপোনালোকক মামাই নিজে কৈ দিব যে কোনদিনা ৰিজাল্ট দিব, কেতিয়া ৰিজাল্ট দিব, সময়টোও কৈ দিব। তাৰে পিছতে আপোনালোকৰ ৰিজাল্ট আহি যাব। ৰিজাল্টৰ ডেটো এটা ধৰি দিছে, মানে 7 মাৰ্চৰ আগতে আপোনালোকে ৰিজাল্ট পাব গৈ আছে। মানে আপোনালোকৰ হাতত আৰু বেছি সময় নাই। এই কেইদিনৰ ভিতৰতে আপোনালোকে আপডেটটো পাব। যেহেতু 25-26 তাৰিখ মামা বিজি থাকিব, তাৰে পিছতে আকৌ তেওঁ মুখেৰে জনাই দিব যে কোনদিনা এডিআৰই ৰিজাল্ট দিব। আৰু আপোনালোকৰ বাবে এটা এইখিনিতে মই কৈ দিওঁ, এডিআৰই ৰিজাল্ট যিহেতু মাৰ্চৰ প্ৰথম উইকত পাবই, আপোনালোকে 7 তাৰিখৰ ভিতৰত পাব, যিহেতু প্ৰথম উইকত পাবই। এই ৰিজাল্টৰ যিখিনি অপেক্ষা কৰি আছিলে নেক্সট ষ্টেপৰ বাবে, তেওঁলোকে নেক্সট ষ্টেপৰ বাবে প্ৰিপেৰেশ্যন কৰিব পৰা হৈ গৈছে। কিছুমানে ভাইবা দিব, কিছুমানে স্কিল টেষ্ট দিব। যাৰ যাৰ যি পোষ্টত আছিলে তেওঁলোকে নিজৰ নিজৰ নাম্বাৰটো গমেই পাইছে ইতিমধ্যে। আৰু কাট অফৰ বিষয়ে মই আপোনালোকক ইতিমধ্যে কৈছোৱে যে কাট অফৰ বিষয়ে আপোনালোকে ভাবি লাভ নাই। আপোনালোকৰ পৰীক্ষা যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকৰ এনেও নাম আহিব। আৰু প্ৰায় 80 এবভৰ খিনিতো আপোনালোকে কৰবাত নকৰবাত পাবই, হয়তো কাষ্ট অনুযায়ী বেলেগ বেলেগ কাট অফ হ'ব। এতিয়া ৰিজাল্টৰ বাবে আৰু বেছি সময় নাই। আপোনালোকে মোৰ টেলিগ্ৰামত সকলো আপডেট পাব। এইবোৰ আপডেট সকলোতকৈ আগত পাব। লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ জইন হৈ ল'ব পাৰে। আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপোনালোকৰ বাবে ভাল খবৰ অতি সোনকালে আহি আছে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।